জয় হিন্দ এভৰিৱান। আজি ভিডিঅ'ৰ থাম্বনেইলটো চাই গম পাইছে আজি আসাম পুলিচ যেহেতু এপ্লাই চলি আছে বৰ্তমান আসাম ফৰেষ্টৰ আহি গ'ল ভেকেঞ্চিজ। আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ মাজত মানে যিকেইটা ডিফাৰেঞ্চ আছে পাৰ্থক্য আছে তথা কাৰ কিমান ক্ষমতা আছে জব প্ৰফাইল কেনেকুৱা এই সকলোবোৰ বিষয়ৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো যোৱাৰ আগতে মই কৈ দিওঁ আসাম পুলিচৰ যি SI ABUB বা আসাম ফৰেষ্টৰ যি ফৰেষ্টাৰ গ্ৰেড 1 AFPF কনষ্টেবল বা ফৰেষ্ট গাৰ্ডৰ সেপাৰেটকে জব প্ৰফাইল বা মানে কামৰ কথা ডিউটিৰ কথা নকওঁ, মই অভাৰঅল এটা আপোনালোকক আইডিয়া দিব বিচাৰিম যে আসাম পুলিচৰ কি কি কাম থাকে, কি কি ক্ষমতা থাকে, আসাম ফৰেষ্ট বিভাগৰ বন বিভাগৰ যি কেইজন আৰক্ষী আছে বা অফিচাৰ আছে তেওঁলোকৰ কি কি ক্ষমতা থাকে, কাম থাকে, এই বিষয়সমূহে আলোচনা কৰিম। আৰু মই অনেষ্টলি বিচাৰিম যে যাতে কাৰো অন্তৰত আঘাত নালাগক, মই মানে জেনুইন কথাবোৰ ক'বলৈ চেষ্টা কৰিম, কাৰ কিমান ক্ষমতা, কাৰ কি জব প্ৰফাইল। তাৰপিছত যদি কোনোবাই বেয়া পায় তাৰ কাৰণে ক্ষমা কৰিব। চ' প্ৰথমতে আমি পাৰ্থক্যত যোৱাৰ আগতে, ক্ষমতাৰ যোৱাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে আসাম পুলিচ আৰু ফৰেষ্টৰ মাজত কি কি চিমিলাৰিটি আছে, কি কি সামঞ্জস্য আছে। চাওক, যিটোৰ কাৰণে নেকি আমি মানে জোৱানসকলে যাব বিচাৰোঁ সেইটো হৈছে ইউনিফৰ্ম। আসাম পুলিচ আৰু আসাম ফৰেষ্ট দুয়োটাৰে ইউনিফৰ্ম ছেম, কোনো ধৰণৰ পাৰ্থক্য নাই, খাকী বৰ্দি। কিছুমান বহুতো কমেণ্ট কৰিব পাৰে যে বহুত বেলেগ থাকে, ফৰেষ্টৰ গ্ৰেড 1 আৰু SI মাজত ইয়াত মানে হেৰিত ৰিবনত অলপ ডিফাৰেঞ্চ আছে। আমাৰ ইয়াত AP লিখা থাকে, যিসকল বেটেলিয়ন হয় তেওঁলোকৰ APBN লিখা থাকে, আসাম ফৰেষ্টৰ AF লিখা থাকে, আৰু ফৰেষ্ট যিসকল নেকি কনষ্টেবল AFPF লিখা থাকে, তেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ থাকে। বাকী অভাৰঅল খাকী বৰ্দি দুয়োটাৰে, গতিকে এইটো হৈছে প্ৰথমটো সামঞ্জস্য। চ' আজি মই আপোনালোকক 5টা ডিফাৰেঞ্চৰ কথা ক'ম তথা জব প্ৰফাইলৰ কথা ক'ম। 5 নম্বৰটো চবতকৈ ইম্পৰ্টেণ্ট। প্ৰথমটো হৈছে আসাম পুলিচে আইন শৃংখলা বজাই ৰাখে তথা ল' এণ্ড অৰ্ডাৰ মেইনটেইন কৰে। আসাম ফৰেষ্টে অসমৰ বনাঞ্চল এৰিয়া, বন্যপ্ৰাণী আৰু পৰিৱেশ সুৰক্ষা কৰে। দুটাৰ মাজত এইটো হৈছে প্ৰথমটো ডিফাৰেঞ্চ। ছেকেণ্ড ডিফাৰেঞ্চটো হ'ল আসাম পুলিচে অপৰাধ নিয়ন্ত্ৰণ কৰে, অপৰাধীক গ্ৰেপ্তাৰ কৰে। ঠিক তেনেকৈ আসাম ফৰেষ্টো অপৰাধ নিয়ন্ত্ৰণ কৰে, বনৰ লগত জড়িত যিবোৰ অপৰাধ, ছাপ'জ অবৈধভাৱে গছ গছনি কটা, মানে ফৰেষ্ট এৰিয়াত থকা নদী বা বিলত মাছ মৰা, চোৰাং চিকাৰ, বনজ সম্পদৰ সংৰক্ষণ, এই সকলোবোৰ আসাম ফৰেষ্টে কৰে। থাৰ্ড ডিফাৰেঞ্চটো হ'ল আসাম পুলিচে বিভিন্ন FIR গ্ৰহণ কৰা, তদন্ত কৰা, ইনভেষ্টিগেশ্যন কৰা, ট্ৰেফিক মেনেজমেণ্ট, বিভিন্ন ধৰণৰ ৰায়টিং দাংগা হোৱা তাৰ পৰা মানে মেনেজ কৰা, ডিউটি কৰা। তাৰপিছত আহি গ'ল আপোনাৰ VIP ডিউটি, এস্কৰ্ট ডিউটি, এই সকলোবোৰ আসাম পুলিচে কৰে। সহজ ভাষাত যদি ক'ব যাওঁ, আসাম পুলিচ ৰাইজৰ লগত থাকে, কমপ্লিট পাব্লিক ডিলিং হয় আসাম পুলিচটো, কিন্তু আসাম ফৰেষ্টটো কমপ্লিটলি পাব্লিক ডিলিং নহয়। আসাম পুলিচ পাব্লিক ডিলিং হয়, আপোনালোকে গম পাইছে। আসাম ফৰেষ্ট পাব্লিক ডিলিং নহয়। আসাম ফৰেষ্টে জংঘল, বন্যপ্ৰাণী অভয়াৰণ্য, ৱাইল্ড লাইফ চেঞ্চুৰী যিবোৰ কওঁ, ৱাইল্ড লাইফ চেঞ্চুৰী তথা নেশ্যনেল পাৰ্ক, এইবোৰত নেশ্যনেল পাৰ্কৰ লগত জড়িত যিবোৰ নেকি পাব্লিক ডিলিং সেইবোৰহে কৰে, ডাইৰেক্ট পাব্লিক ডিলিং তেওঁলোকে নকৰে। 4 নম্বৰ ডিফাৰেঞ্চটো হ'ল আপোনালোকে প্ৰত্যেকেই নিশ্চয় গম পায় যে আসাম পুলিচৰ প্লেচ অফ পষ্টিং ক'ত, তেওঁলোকে ক'ত পষ্টেড থাকে, ক'ত কাম কৰে। আপুনি সকলোৱে জানো আসাম পুলিচ বেটেলিয়ন কেম্পত থাকে, থানা, আউটপোষ্ট, পেট্ৰল পোষ্ট, বিভিন্ন ধৰণৰ SP অফিচ, ৰিজাৰ্ভ অফিচ, তেনেকুৱা জেগাত থাকে, CID অফিচ, তেনেকুৱা জেগাত থাকে। আৰু নগৰ, চহৰ, গাঁও, নেশ্যনেল হাইৱে, তেনেকুৱা জেগাত তেওঁলোকৰ বিশেষকৈ তেনেকুৱা জেগাতে আসাম পুলিচে ডিউটি কৰে। কিন্তু আসাম ফৰেষ্টে ক'ত ডিউটি কৰে আমি সকলোৱে জানো, বনাঞ্চল, বনৰীয়া এলেকা, পাহাৰীয়া অঞ্চল, বন্যপ্ৰাণী মণ্ডল, ফৰেষ্ট যিবোৰ অফিচ থাকে তাত দুৰ্গম ঠাই। কিন্তু আসাম পুলিচত কি হয় চাওক, আসাম পুলিচত অলপ ৰিস্কটো কম ফৰেষ্টৰ তুলনাত। ফৰেষ্টত কি হয়, বন্যপ্ৰাণীৰ অলপ ভয় থাকে। যদি আপুনি তেনেকৈ টোপনি মাৰি থাকে, বন্যপ্ৰাণীৰ পৰা অলপ হেৰি হ'ব লাগে। তাতকৈ বন্যপ্ৰাণীতকৈ ডাঙৰ কথাটো হ'ল স্মাগলাৰ, তাত যিবোৰ নেকি চোৰাং চিকাৰী থাকে, তেওঁলোকে হয়তো ফৰেষ্টৰ গুলিয়াই বা ডিঙি কাটি তেওঁলোকে হয়তো মানে ফৰেষ্টৰ যিবোৰ নেকি বনৰীয়া জীৱ জন্তু থাকে সেইবোৰ নিবলৈ চেষ্টা কৰিব। গতিকে আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ মাজত চবতকৈ ৰিক্সি যদি হয় আৰু অলপ দুৰ্গম ঠাই যদি অতিক্ৰম কৰিবলগীয়া হয়, তেতিয়াহ'লে সেইটো হৈছে আসাম ফৰেষ্ট। এতিয়া আহি গ'ল আমাৰ 5 নম্বৰ। মই আপোনালোকক কৈছিলোঁ যে 5 নম্বৰটো চবতকৈ ইম্পৰ্টেণ্ট। আৰু আসাম পুলিচৰ ক্ষমতা বেছি না আসাম ফৰেষ্টৰ ক্ষমতা বেছি, SI ABUB বা মই অভাৰঅল কৈছোঁ নহয়, আসাম পুলিচৰ ক্ষমতা বেছি না আসাম ফৰেষ্টৰ ক্ষমতা বেছি। চাওক, আসাম পুলিচে
IPC CRPC বৰ্তমান ৰিপ্লেচ কৰিছে কিহে BNSSৰ আণ্ডাৰত এনেকুৱা শক্তিশালী আইনৰ আণ্ডাৰত কাম কৰে। আৰু আছাম পুলিচে এজন অপৰাধীক যিকোনো মুহূৰ্তত যিকোনো প্লেচত গ্ৰেপ্তাৰ কৰিব পাৰে। যিকোনো তেওঁলোকৰ কোনো অল আছামত নিজৰ জুৰিডিকশ্যনত হ'লে হ'ল যিকোনো জেগাত তেওঁলোকে গ্ৰেপ্তাৰ কৰিব পাৰে। মব লাঞ্চিং নিয়ন্ত্ৰণ কৰিব পাৰে। বিভিন্ন ধৰণৰ আইন বলবৎ কৰিব পাৰে আছাম পুলিচ। আছাম পুলিচৰ ক্ষমতা অসীম অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত। অসম আৰক্ষীয়ে বিভিন্ন সন্দেহজনক বস্তু চিজ কৰিব পাৰে, জব্দ কৰিব পাৰে যিকোনো মুহূৰ্তত, তাত কোনো বাধা আৰোপ কৰিব নোৱাৰে। অন্যথা আছাম ফৰেষ্টে ফৰেষ্ট এক্ট এণ্ড ফৰেষ্ট প্ৰটেকশ্যন এক্টৰ অধীনতে তেওঁলোকে বিশেষ ক্ষমতা লাভ কৰে। এতিয়া কথাটো হ'ল যে আছাম পুলিচৰ নিচিনা আছাম ফৰেষ্ট এজনে যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰেনে? তাৰ আনচাৰ হৈছে য়েছ পাৰে। কিন্তু তাত কিছুমান ৰেষ্ট্ৰিকশ্যন আছে। বন বিভাগৰ লগত জড়িত, বনজ সম্পদৰ লগত জড়িত যিবোৰ অফেণ্ডাৰ, যিবোৰ ক্ৰাইম, তেওঁলোকক আছাম ফৰেষ্টে ইজিলি গ্ৰেপ্তাৰ কৰিব পাৰে, তাত কোনো বাধা আৰোপ কৰিব নোৱাৰে। আৰু আছাম পুলিচৰ নিচিনা আছাম ফৰেষ্টৰ বিষয়া এজনে, অফিচাৰ এজনে চিজ কৰিব পাৰেনে বস্তু, সন্দেহজনক সামগ্ৰী চিজ কৰিব পাৰেনে? য়েছ পাৰে। ছেইম সেই সন্দেহজনক সামগ্ৰী ফৰেষ্টৰ বা বন বিভাগৰ লগত জড়িত হ'ব লাগিব। যেনেকৈ আছাম পুলিচে তেওঁৰ নিজৰ জুৰিডিকশ্যনৰ আণ্ডাৰত যিকোনো সামগ্ৰী, সন্দেহজনক সামগ্ৰী চিজ কৰিব পাৰে বা অপৰাধ কৰা বস্তু তেওঁ চিজ কৰিব পাৰে, ঠিক তেনেকৈ আছাম ফৰেষ্টে নোৱাৰে। তেওঁলোকৰ যি বিভাগ, ফৰেষ্টৰ যিবোৰ বিভাগ আছে, তাৰ ভিতৰত যদি কিবা এটা অপৰাধ হয়, সেই বস্তুবোৰ তেওঁলোকে চিজ কৰিব পাৰে। সহজ অৰ্থত ক'ব গ'লে আছাম পুলিচৰ ক্ষমতাটো বেছি আছে এইটো ক্ষেত্ৰত। আৰু মানে ফৰেষ্টৰ ক্ষমতাটো তেওঁলোকৰ নিজৰ নেশ্যনেল পাৰ্কছ, ৱাইল্ড লাইফ চেঞ্চুৰীতে সীমিত। আছাম পুলিচৰ ক্ষমতাটো তেনেকুৱা নহয়। আছাম ফৰেষ্টৰ ক্ষমতা মূলতঃ বন সম্পৰ্কীয় আইনৰ মাজতে সীমাবদ্ধ থাকে। আছাম পুলিচৰ ক্ষমতা অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যিকোনো অপৰাধীক তেওঁ গ্ৰেপ্তাৰ কৰাৰ পৰা আদি কৰি চিজ কৰিব পাৰে। মানে বহুত ধৰণৰ ক্ষমতা আছাম পুলিচৰ থাকে কম্পেৰিজন টু আছাম ফৰেষ্ট। লাষ্টত মই এইটো ক'ম, ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি ছেপাৰেটকৈ আপোনালোকৰ জব প্ৰফাইলৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। আৰু ময়ো আছাম ফৰেষ্টৰ গ্ৰেড 1ত ইণ্টাৰভিউ দিম। আপোনালোকে কোনে কোনে যদি চাকৰি অলৰেডি কৰি আছে UBত বা ABত, যিকোনো চাকৰি কৰি আছে কমেণ্ট কৰিব। আৰু আছাম ফৰেষ্টৰ গ্ৰেড 1ত কোনে কোনে VA ইণ্টাৰভিউ দিব কমেণ্ট কৰিব। যদি গ্ৰেড 1ৰ ছেপাৰেটকৈ ভিডিঅ' লাগে কমেণ্ট কৰিব। বা AB UB জব প্ৰফাইল, ফৰেষ্টাৰ গ্ৰেড 1, AFPF কনষ্টেবল, ফৰেষ্ট গাৰ্ডৰ যদি ভিডিঅ' লাগে কমেণ্ট কৰিব। আৰু বাকী কিনো আৰু, ফৰেষ্টৰ গ্ৰেড 1 হওক, SI হওক, AB UB যিয়েই নহওক, যদি আপুনি ভালকৈ ডিউটি কৰে তেতিয়াহে খাকী বৰ্দিৰ ৰক্ষক হ'ব। আদাৰৱাইজ আপুনি খাকী বৰ্দি পিন্ধি যদি আৰু ডিউটি নকৰে, ভালকৈ ফাংচন কৰি থাকে, কাম নাই এইটো আৰু। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। থেংক ইউ।